চৰকাৰে মুছলমান মানুহক অন্যায় কৰিছে। মুছলমান মানুহক লৈ তেওঁলোকে যি সাম্প্ৰদায়িক ৰাজনীতি কৰি আছে আৰু তাৰ বন্দী হৈছে মুছলমানসকল। পৃথিৱীত থাকোঁতে আমি বিজেপি চৰকাৰৰ আমোলত এটা নৰক পাইছোঁ। মানুহে কয় আৰু আমাৰ ধৰ্মীয় বিশ্বাস আছে যে মৰি গ'লেও মানুহ স্বৰ্গত যায়, ইছলাম ধৰ্মৰ মতে বেহেস্তলৈ যায়, স্বৰ্গলৈ যায় বুলি যিটো কয়, আৰু এটা কিছুমান মানুহ নৰকলৈ যায়, জাহান্নামলৈ যায় বুলি কয়। তো আমি অসমৰ কিছুমান মুছলমান মানুহে আমি জীয়াই থাকোঁতে আমি দেখা পাইছোঁ, নৰক দেখা পাইছোঁ। বিজেপি চৰকাৰৰ সময়ত বিজেপি চৰকাৰে মুছলমানসকলক যি উচ্ছেদ কৰিছে, যি ৱাকফৰ সম্পত্তি তেওঁলোকে ল'ব বিচাৰিছে, আৰু শেহতীয়াকৈ অমানৱীয়ভাৱে নিয়ম বহিৰ্ভূতভাৱে মানৱ অধিকাৰ খৰ্ব কৰি মানৱতাৰ সীমা চেৰাই গৈ যি মুছলমানসকলক তেওঁলোকে বাংলাদেশী বুলি যি নাৰকীয় অত্যাচাৰ চলাই আছে, আতিশায্য চলাই আছে, বৰ দুৰ্ভাগ্যৰ কথা জাতিটোৰ বাবে। নিশা নিশাই তেওঁলোকে পুলিচৰ জৰিয়তে উঠাই লৈ গৈছে, আৰু তাৰ আত্মীয়ই যদি স্থানীয় থানাত যাই যোগাযোগ কৰে তেতিয়াহ'লে ক'ত আছে আমি নাজানো বুলি কৈ দিয়ে। একাংশ মানুহে মোক জনাইছে যে ৰাতি উঠাই লৈ যায় আৰু স্থানীয় থানাত গৈ সুধিলে তেওঁলোক ক'ত আছে নকয়। তেওঁলোকক এটি জনাৰ কাৰণে তেওঁলোকৰ অধিকাৰ নাই নেকি? তেওঁলোকৰ মানুহজন ক'ত আছে? কাৰোবাৰ হাতত মৃত্যু হৈ গৈছে নে কোনোবাই অপহৰণ কৰি পেলাইছে বা ক'ত আছে? সেই মানুহজনৰ বিষয়ে জানাতো পৰিয়ালৰ হক আছে না। গতিকে মই অসম চৰকাৰক আহ্বান জনাইছোঁ, আপোনালোকে শাস্তি দিছে দিয়ক, যিমান পাৰে শাস্তি দিয়ক। আপোনালোকৰ মন যিমান মানে আপোনালোকৰ মন মগজুৱে বিচাৰে শাস্তি দিয়ক, কিন্তু পৰিয়ালকতো জানিব দিব যে মানুহজন জীয়াই আছে। পৰিয়ালৰ বাদে আপুনিতো বুজি নাপায়। এচি ৰুমত বহি, এচি গাড়ীত বহি কোনেও বুজি নাপায় সেইগৰাকী মানুহৰ মৰ্ম বেদনা, যিগৰাকী মানুহৰ কাৰোবাৰ ঘৈণীয়েকে কান্দি আছে, কাৰোবাৰ পুত্ৰ সন্তানে কান্দি আছে, কাৰোবাৰ দেউতাকে কান্দি আছে, কাৰোবাৰ মাকে কান্দি আছে। তেওঁলোকক লৈ গৈছে, কাৰোবাক নোমেন্স লেণ্ডত এৰি দিছে, কোনোবাই বৰষুণত ভিজি ভিজি নিজৰ পৰিয়ালৰ কথা মনত কৰিছে, নিজৰ শাস্তি পাই আছে। গতিকে এইবোৰ ঘোৰ অন্যায় হৈছে। মই চৰকাৰক অনুৰোধ জনাই আছোঁ, বিষয়টো পুনৰ বিবেচনা কৰি অতি সোনকালে যিসকল লোকক সন্দেহজনকভাৱে লোৱা হৈছে তেওঁলোকক ঘৰলৈ উভতাই আনিব লাগে, আৰু প্ৰয়োজনত তেওঁলোকৰ যি ভাৰতীয় নথি পত্ৰ আছে, তেওঁলোকৰ দেউতাৰ নথি পত্ৰ, মাকৰ নথি পত্ৰ, NRC ইত্যাদি সকলো নথি পত্ৰ পুনৰ চোৱা চিতাৰ ব্যৱস্থা কৰিবলৈ, পৰীক্ষাৰ ব্যৱস্থা কৰিবলৈ আপোনালোকে ব্যৱস্থা কৰক। কিন্তু জীয়াই থাকোঁতে আপোনালোকে যি নাৰকীয় শাস্তি দিছে, নৰকত যি শাস্তি হয়, সেই শাস্তি দিছে, সেই শাস্তি দিয়াৰ পৰা আপোনালোকে দূৰত থাকক। কাৰণ কোনোবাই কৈছিলে হেনো পাপ কৰিলে কিবা ডাঙৰ বেমাৰ হয়, সেই কথাবিলাকো আমাৰ কিন্তু মনত আছে। গতিকে পাপ আমি কোনেও কৰিব নালাগে, বেয়া কাম আমি কোনেও কৰিব নালাগে, আমি সকলো ভাল কাম কৰিব লাগে। এই মানুহক যি অন্যায় কৰা হৈছে, সেই অন্যায়ৰ বিৰুদ্ধে আমি সকলোৱে মাৰ বান্ধি থিয় হ'ব লাগে। চৰকাৰেও অন্যায় কৰিব নালাগে। চৰকাৰ আজি আছে কালি নাই। গতিকে চৰকাৰৰ মানুহৰ লগত অন্যায় কৰাটো এৰিব লাগে।